ছাত্ৰ-ছাত্ৰীসকল কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোৰ আন এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে কাৰ্বন ডাই অক্সাইডৰ CO2 ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব। কাৰ্বন ডাই অক্সাইড যৌগটো যিহেতু কাৰ্বন আৰু অক্সিজেন লগ লাগি গঠন হৈছে গতিকে কাৰ্বনৰ পৰমাণু ক্ৰমাংক হৈছে ইয়াত 6 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 4 যেটো প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন সোমায় গতিকে 6 পৰা দুটা ইলেক্ট্ৰন বেছি গ'ল থাকিল 4 গতিকে কাৰ্বনৰ বাহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে ঠিক সেইদৰে অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 6 ইয়াৰ অক্সিজেনৰ বাহিৰতম কক্ষত 6টা ইলেক্ট্ৰন আছে। এতিয়া কাৰ্বন ডাই অক্সাইড যৌগটোৰ ইলেক্ট্ৰন বিন্দু গঠন লিখিবলৈ হওঁতে আমি কাৰ্বন এটা আছে অক্সিজেন দুটা আছে যেটো কাৰ্বনৰ মাজত দিলো অক্সিজেন দুটা আমি এনেদৰে কাষত দি পিনি ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন লিখিব লাগিব। এই ইলেক্ট্ৰনসমূহ এনেদৰে হ'ব অক্সিজেন পৰমাণু যেটো অক্সিজেনৰ বাহিৰতম কক্ষত 6টা ইলেক্ট্ৰন আছে ইয়াৰ 6টা ইলেক্ট্ৰন এনেদৰে দেখুওৱা হৈছে তাত ইলেক্ট্ৰন বিন্যাস 2 6 আৰু এটা আছে অক্সিজেন পৰমাণু ঠিক সেইদৰে কাৰ্বনৰ বাহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে 4টা আমি এনেদৰে ৰেচিও কাৰণ এই দুটা ইলেক্ট্ৰন এইটো অক্সিজেনৰ ইলেক্ট্ৰনৰ লগত ইলেক্ট্ৰন ভাগ বতৰা কৰিব আৰু এটা কাৰ্বনৰ ইলেক্ট্ৰনে এইটো অক্সিজেনৰ ইলেক্ট্ৰন দুটাৰ লগত ভাগ বতৰা কৰিব। অক্সিজেন পৰমাণু কাৰ্বন পৰমাণু অক্সিজেন পৰমাণু এতিয়া ইলেক্ট্ৰনসমূহ কেনেদৰে ভাগ বতৰা কৰিব চোৱা। CO2 গঠন লিখিবলৈ অক্সিজেন কাৰ্বন আৰু অক্সিজেন আমি এনেদৰে ল'ব লাগিব কাৰণ অক্সিজেন দুটা আছে কাৰ্বন এটা আছে ইয়াত ইলেক্ট্ৰনসমূহ এনেদৰে ভৰাব লাগিব আমি এটো অক্সিজেনৰ 8টা ইলেক্ট্ৰন হৈ গ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু কাৰ্বনৰ পৰা দুটা পালে 8টা কাৰ্বনৰ হয়তো 8টা হৈ গ'লগে দুটা অক্সিজেনৰ পৰা পালে এটো অক্সিজেনৰ পৰা আৰু দুটা এটো অক্সিজেনৰ পৰা পালে আৰু এটো অক্সিজেনৰ 8টা ইলেক্ট্ৰন হৈ গ'ল বাহিৰতম কক্ষত। ইলেক্ট্ৰনসমূহ দিয়াৰ পাছত আমি এনেদৰে গোল কৰি দিলে এটো কাৰ্বনৰ 8টা ইলেক্ট্ৰন কমপ্লিট হ'ল ইয়াৰ দুটা অক্সিজেনৰ পৰা পালে এটো কাৰ্বনে এটো দুটা ইলেক্ট্ৰন এটো অক্সিজেনৰ পৰা পালে ঠিক সেইদৰে এটো অক্সিজেনৰ কাৰ্বনৰ পৰা দুটা পালে আৰু এটো অক্সিজেনৰ দুটা কাৰ্বনৰ পৰা পালে কাৰণ কাৰ্বনটো যোজক কক্ষ সম্পূৰ্ণ হ'বলৈ 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছিল আৰু প্ৰত্যেকটো অক্সিজেনক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন আছিল কাৰ্বনটোৱে 4টা ইলেক্ট্ৰন পালে কাষৰ অক্সিজেন দুটাৰ পৰা আৰু এই অক্সিজেনটোৱে কাৰ্বনৰ পৰা দুটা পালে আৰু এই অক্সিজেনটোৱে দুটা কাৰ্বনৰ পৰা ইলেক্ট্ৰন পাই পিনি 4ডাল সহজীৱ বন্ধনী গঠন হ'ল। এতিয়া এটো অক্সিজেনৰ ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস 2 8 হৈ গ'ল বাহিৰতম কক্ষত 8টা ইলেক্ট্ৰন হৈ গ'ল কাৰণ দুটা ইলেক্ট্ৰন এটো কাৰ্বনৰ পৰা পালে আৰু এটো অক্সিজেনে দুটা ইলেক্ট্ৰন এটো কাৰ্বনৰ পৰা পালে গতিকে গোটেইকেইটাৰ ইলেক্ট্ৰনিক বিন্যাস 2 8 8 হৈ গ'ল সো ইয়াত 2 6 আছিল 2 8 হৈ গ'ল 2 4 আছিল 2 8 হৈ গ'ল ইয়াত 2 6 আছিল 2 8 হৈ গ'ল কাৰণ কাৰ্বনে 4টা ইলেক্ট্ৰন বেলেগৰ পৰা পাইছে আৰু অক্সিজেনে কি হৈছে দুটা ইলেক্ট্ৰন কাৰ্বনৰ পৰা পাইছে আৰু এটো অক্সিজেনে দুটা ইলেক্ট্ৰন এটো কাৰ্বনৰ পৰা পাইছে আৰু এনেদৰে গঠন হৈছে CO2 অণু ইয়াত অক্সিজেনে এটো কাৰ্বনৰ লগত দুডাল সহজীৱ বন্ধনী আৰু এটো কাৰ্বনৰ লগত দুডাল সহজীৱ বন্ধনী অৰ্থাৎ কাৰ্বন ডাই অক্সাইড অণুটোত 4ডাল সহজীৱ বন্ধনী গঠন হৈছে। এনেদৰে আমি কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব পাৰো তোমালোকে নিজে ট্ৰাই কৰিবা বুজি নাপালে ভিডিঅটো দুবাৰমান চাবা নিশ্চয় বুজি পাবা পৰীক্ষাত আহিলে লিখিব পাৰিবা বুলি মই ভাবিছো। ধন্যবাদ।